বহুদিনৰ মূৰত এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ব্লগ দিয়া নাছিলোঁ, বহুত দিন ডেইলি ব্লগ দিয়া নাছিলোঁ, কিন্তু এতিয়াৰ পৰা ভাবিছোঁ আৰু ডেইলি ব্লগ দিয়া ষ্টাৰ্ট কৰিম। আজি আচলতে হৈছে কি, মোৰ মাথাৰ প্ৰচণ্ড বিষ। যোৱাকালি ৰাতি মোৰ জ্বৰ উঠিছিলে, সেইকাৰণে কিজানি এতিয়া মাথাটো বহুত বেয়াকৈ বিষাই আছে। আৰু ইপিনে আজি আমাৰ ইয়াত সাপ্তাহিক বজাৰো আছে, গতিকে ভাবিলোঁ কি একেলগে ফাৰ্মাচীত গৈ পিনে কিবা অলপ ঔষধো লৈ আহোঁ, লগত যিখিনি বজাৰ চজাৰ কৰিব লগা আছিল বজাৰখিনিও কৰি আনোঁ। ইপিনে যিহেতু মোৰ বাইকখন বেয়া হৈ আছে, গতিকে এতিয়া চাইকেলখনেৰে কাম চলাব লগা হৈ আছে। মানে ভাবকচোন অৱস্থা। এয়া বজাৰ আহি পাইছোঁ। পাটাচাৰকুচিত বৃহস্পতিবাৰ আৰু ৰবিবাৰে এই সাপ্তাহিক বজাৰ লাগে, গতিকে ইয়াত আহি গৈছোঁ বজাৰত। চাওঁ আজি দাম কেনেকুৱা। মানে মানুহ কিন্তু ভালেই হৈছে চাব গ'লে। তো এতিয়া হাট বজাৰৰ পৰা আহি পালোঁ। আজি আচলতে বস্তু বহুত বেছি অনা নাই, ঘৰৰো কিছুমান চব্জি তব্জি আছে তো। এতিয়া আমি আনিছোঁ জিকা অলপ আনিছোঁ, পটল আনিছোঁ আৰু এই ভাতকেৰেলা চাতকেৰেলা এনেহেনকৈ অলপ চলপ চব্জি আনিছোঁ। আচলতে হৈছে কি, বস্তুৰ দাম বহুত বেছি বজাৰত, মানে ইমান ভয়ানক দাম না। কি হ'ব, কেনেকৈ খাব মানুহে, মই মানে কি কওঁ আৰু। এই আপোনাৰ জিকাৰ কিলো 80 টকা, ভাবি চাওক না কি দাম হৈছে। আৰু এই বানপানীৰ কাৰণে দামটো আৰু বাঢ়ি যাই আছে। তো উপায় নাই, আৰু যিখিনি বস্তু লগা আছিল সেইখিনিতো আনিবই লাগিব। সেইকাৰণে কম পৰিমাণে আনিছোঁ, কিন্তু আনিছোঁ আৰু অলপ চলপ আৰু। আজি আচলতে কৰিবলৈ বহুত বিশেষ কাম নাছিলে, যিহেতু আজি ৰ'দ দিছে, গতিকে বোলো এই যিকেইখন তুলি আছে, কাৰণ এইকেইদিন বাৰিষা বৰষুণত মানে সেই হৈ আছে তো, তুলিকেইখন অলপ ৰ'দত দিওঁ। ৰ'দত দি এনেকৈ কোবাই দি আছোঁ, কাৰণ যিমান ধূলি বালি আছে যাতে ওলাই যায় চবখিনি। আজি আৰু বৰষুণে দিয়ে নেকি, একদম দেখোন পুৰা ক'লা কৰি আহিছে এতিয়া। অলপ আগলৈকে ৰ'দ আছিল, ৰ'দ মানে কি ফাটা ৰ'দ আছিল অলপ আগলৈকে। বাজাৰত গৈছোঁ, ৰ'দত ধৰি থাকিব নোৱাৰি। তেতিয়া আকাশৰ ফালে চাওকচোন, তেতিয়া আৰু এনেকুৱা দেখা হেৰি হৈ আছে যেন বৰষুণে আহিব, অলপ বতাহো আহি আছে। নাজানো আজি আৰু ডাঙৰকৈ বৰষুণ আহে নেকি। আমাৰ ইয়াত আৰু কি হয়, বেছি ৰ'দ দিলে সঁচাকৈ এনেকৈ লাগে যে বৰষুণ লাগে একজাকত, কিন্তু যেতিয়া বৰষুণ এনেকৈ আহে না, তেতিয়া আৰু ভয় লাগে যে আৰু বৰষুণ আহিলে আৰু বানপানী হ'ব পাৰে। মানে বাৰিষাৰ বতৰত না আমাৰ দুয়োফালে মৰণ। এতিয়া মই মানে এই বাহিৰা কিতাপ এখন পঢ়ি আছোঁ। চাওক, এনেওতো মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈছে, তো লাগা কিতাপটো পঢ়িব লগা নাই, চাকৰিৰ কাৰণে মাথা মাৰিলে পঢ়িব লাগিব। এতিয়া বাহিৰা কিতাপ পঢ়িছোঁ, বাহিৰা কিতাপ আপোনালোকক দেখাওঁ কোনখন পঢ়ি আছোঁ। এইখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভিন্ন সময় অভিন্ন মত। কিতাপখন মানে অলপ চাই আছোঁ কেনেকুৱা যে আচলতে পলিটিচিয়ান এজনে অসমৰ কথা কেনেকৈ ভাবে, আৰু ইমান ইম্পৰ্টেণ্ট পলিটিচিয়ান এজন, অসমৰ পলিটিক্সৰ কিজানি চবতকৈ বেছি ইম্পৰ্টেণ্ট মানুহজন, তেওঁ অসমৰ কথা কেনেকৈ ভাবে, অসমৰ মানে ইয়াত বহুতখিনি বস্তু সামৰিছে। মইতো এনেও ষ্টাৰ্ট কৰিছোঁহে মাত্ৰ, কিন্তু যিখিনি হেৰি কৰিছোঁ অলপ মানে ধৰক অসমৰ বিষয়ে বহুত কথা তেওঁৰ দৃষ্টিৰে তেওঁ কেনেকৈ ভাবে সেইটো জানিব পাৰি। আৰু কেছটো কি হয়, এতিয়া পঢ়া শুনা যিহেতু কমপ্লিট হৈছে, এতিয়া পঢ়িব লগা একো নাই, ৰুটিন মতে পঢ়িব লগা একো নাই, কিন্তু এই যিটো অভ্যাস, পঢ়াৰ যিটো অভ্যাস, সেইটো যদি নোহোৱা কৰি দিওঁ তেতিয়াহ'লে প্ৰব্লেম হ'ব। আৰু সেইকাৰণে পঢ়াৰ অভ্যাসটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে চবতকৈ বেষ্ট বস্তু হৈছে এই কিতাপকেইখন, বাহিৰা কিতাপকেইখন বিশেষকৈ। আৰু বাহিৰা কিতাপকেইখনৰ ভিতৰতো নভেল চভেল কেইখনমানো আছে, সেইকেইখন পঢ়িম। কিন্তু এনেকুৱা টাইপৰ কিতাপ মই ভাল পাওঁ, মানে এনেকুৱা টাইপৰ গ্ৰন্থ মই পঢ়ি ভাল পাওঁ, যিটোত অলপ কিছুমান ডিপ হিডেন নলেজ, যিখিনি মই নাজানো, বা বেলেগ কিছুমান পাৰ্চপেক্টিভ, যিবোৰ মই মানে নতুন নতুন পাৰ্চপেক্টিভ, যিকোনো এটা ঘটনাৰ বিষয়ে জানিব ইচ্ছা যায়, তেনেকুৱা কিতাপ এখন যিহেতু এইখন হয়, মই সেনেকুৱা কিতাপ পঢ়ি ভাল পাওঁ। আৰু সেইকাৰণে মই আচলতে এইখন কিতাপ আজি লৈছোঁ। এইখন শেষ কৰোঁ, তাৰপিছত লাহে লাহে বেলেগ বেলেগ কিতাপো পঢ়ি থাকিম। তো আজিৰ এই ভিডিঅ'টোত আৰু বৰ বিশেষ দেখাব লগা নাই, আৰু কিনো দেখাম, কিতাপ পঢ়ি থকা দেখালেহে হ'ব এতিয়া। তো আজিৰ বাবে এইখিনিয়ে, ধন্যবাদ।